ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা পঞ্চমখন টি-20 মেচত 30 ৰানত ভাৰতৰ জয়লাভ। ইয়াৰ লগে লগে 5খনীয়া টি-20 ছিৰিজটোত 3-1ত ভাৰতৰ দখল। চতুৰ্থখন টি-20 ঘন কুঁৱলীৰ বাবে অনুষ্ঠিত হোৱা নাছিল। পঞ্চমখন টি-20ত ভাৰতৰ বিস্ফোৰক বেটিং দেখিবলৈ পোৱা গৈছিল। ভাৰতে প্ৰথম বেটিং কৰি 20 অভাৰত 231 ৰান কৰে 5 উইকেটত, য'ত আছিল তিলক বৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক ইনিংছ। ভাৰতৰ হৈ ছিৰিজটোত প্ৰথমবাৰৰ বাবে সুযোগ পোৱা সঞ্জু চেমছন আৰু লগত অভিষেক শৰ্মাই অপেনাৰ আহি পাৱাৰ প্লেতে দক্ষিণ আফ্ৰিকাৰ বলাৰক দিশহাৰা কৰে। দুয়োগৰাকী অপেনাৰৰ পাৰ্টনাৰশ্বিপ আছিল 63 ৰানৰ। সঞ্জু চেমছনে 22 বলত 37 ৰান আৰু অভিষেক শৰ্মাই 21 বলত 34 ৰান কৰি আউট হয়। ইয়াৰ পিছত তিলক বৰ্মাই 42 বলত 73 ৰান কৰে। কেপ্টেইন সূৰ্যকুমাৰ যাদৱ এইখন মেচতো ফেইল। একেৰাহে গোটেই ছিৰিজটোত ফেইল সূৰ্যকুমাৰ যাদৱ। মাত্ৰ 7 বলত 5 ৰান কৰি আউট হয় সূৰ্যকুমাৰ যাদৱে। হাৰ্দিক পাণ্ডিয়াই বিস্ফোৰক ইনিংছ খেলে। 252 ষ্ট্ৰাইক ৰেটেৰে 25 বলত 63 ৰান কৰে 5টা ফ'ৰ 5টা 6ৰে। শিৱম ডুবে 3 বলত 10 ৰান কৰি নট আউট হৈ থাকে। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাই বেটিং কৰিব আহি খুবেই ভাল বেটিং কৰে। এটা সময়ত এনে লাগিছিল 231 ৰানো কম পৰিব দক্ষিণ আফ্ৰিকাৰ বাবে। 10 অভাৰতে 120 ৰান কৰিছিল 2 উইকেটত। কিন্তু যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীৰ বলিঙৰ বাবে এই মেচখনত ভাৰতে 30 ৰানত জয়লাভ কৰে। ভাৰতৰ বলিং প্ৰদৰ্শন আছিল এনেধৰণৰ: হৰদীপ সিং 4 অভাৰত 47 ৰান দি 1 উইকেট লাভ কৰিছিল। ৱাশ্বিংটন সুন্দৰে 4 অভাৰত 30 ৰান দিছে। যশপ্ৰীত বুমৰাহে খুব সুন্দৰ বলিং কৰিছে, 4 অভাৰত 17 ৰান দি 2টা উইকেট লাভ কৰিছে। বৰুণ চক্ৰৱৰ্তী 4 অভাৰত 53 ৰান দি 4টা উইকেট লাভ কৰিছে। যদিও 53 ৰান দিছে, কিন্তু 4টা গুৰুত্বপূৰ্ণ উইকেট লাভ কৰিছিল বৰুণ চক্ৰৱৰ্তীয়ে। হাৰ্দিক পাণ্ডিয়া 3 অভাৰত 41 ৰান দি 1 উইকেট লাভ কৰিছে আৰু অভিষেক শৰ্মাই 1 অভাৰত 13 ৰান দিছে। এয়া আছিল মেচখনৰ আপডেট। এই ছিৰিজটোত ভাৰতে 3-1ত দখল কৰিলে। ইয়াৰ পিছত নেক্সট ভিডিঅ'ত লৈ আহিম, যিহেতু ভাৰতৰ টি-20 ৱৰ্ল্ড কাপৰ স্কোৱাড অতি শীঘ্ৰেই ঘোষণা হ'ব। গতিকে নেক্সট ভিডিঅ'ত লৈ আহিম। চাই থাকিব। ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।